11 নৱেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস। এই দিৱসটো কেতিয়াৰ পৰা আৰু কাৰ জন্মদিনত লগতে কিয় পালন কৰা হয় সকলোখিনি লৈ আহিছোঁ আজিৰ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস। 2008 চনৰ পৰা ভাৰতত 11 নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। 11 নৱেম্বৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন। এইগৰাকী প্ৰসিদ্ধ ৰাজনীতিজ্ঞৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱ প্ৰজন্মৰ মাজত শিক্ষা গ্ৰহণৰ বাবে নতুন উদ্দীপনা সৃষ্টি কৰাৰ প্ৰয়াস চলায়। কিয়নো এটা অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰি আজাদে নিজস্ব সাধনা আৰু অধ্যৱসায়ৰ যোগেদি যিদৰে এক সুউচ্চ আসনত অধিষ্ঠিত হৈছিল সেয়া সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস হ'ব পাৰে। ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন আৰু শিক্ষা মন্ত্ৰালয়ে নানা কাৰ্যসূচী গ্ৰহণ কৰে। 2011 চনৰ 11 নৱেম্বৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে শিক্ষাৰ অধিকাৰ অভিযান। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।